নমস্কাৰ। আনদিনৰ আজিও এটা বিশেষ বিষয় লৈ আমি আহিছোঁ আৰু মই আজি বিশেষকৈ মোৰ এই ভিডিঅ'ত ক'বলৈ অনুৰোধ জনাইছোঁ ডক্টৰ গীতালি শইকীয়া বাইদেউক। মই তেওঁক প্ৰশ্ন কৰিম আৰু তেওঁ আজি উত্তৰ দিব। নমস্কাৰ বাইদেউ, মই আপোনাক স্বাগতম জনাইছোঁ আৰু প্ৰথম প্ৰশ্নটো মই আপোনাক কৰিছোঁ যে কিছু দিন পূৰ্বে অৰ্থাৎ 2 মাহ 3 মাহ 4 মাহ 5 মাহ হয়তো ছমাহ সেনেকুৱা মানৰ ভিতৰত আপুনি এটা লেখা লিখিছিলে আৰু সেই লেখাটোৱে বিশেষকৈ নিয়মীয়া বাৰ্তাৰ যিটো আপুনি ডায়েৰী লিখি আছে দেওবৰীয়া বিচিত্ৰাত, সেই ডায়েৰীটোৰ বিষয় ডায়েৰীৰ সেই লেখাটোৰ শিৰোনাম আছিলে তাই কলা নে বগা। আৰু সেই লেখাটোৱে বহুত চৰ্চা লাভ কৰিছিলে। সেই লেখাটোৰ পৰা আপুনি যথেষ্টখিনি সঁহাৰি পাইছিলে, বহুতে ভাল পাইছিলে, বহুতে শ্বেয়াৰ কৰিছিলে। ছ'চিয়েল মিডিয়াতো যথেষ্টখিনি সেই বিষয়টোৰ ওপৰত চৰ্চা হৈছিলে। এতিয়া মই আপোনাক প্ৰথমে প্ৰশ্ন কৰিব বিচাৰিছোঁ যে সেই লেখাটো লিখিবলগীয়া হোৱাৰ কাৰণ নিশ্চয় আছে আৰু এই আপুনি কিছু কথা তাতে স্পষ্টকৈ লিখিছে যে আপুনি হয়তো কিছুমান বস্তু কাল্পনিকভাৱেও ভৰাইছে নে বা সম্পূৰ্ণ বাস্তৱ কথা এটা আপুনি অলপ নিশ্চয় বাস্তৱ কথা যেনে লাগিছে, সকলোৱে যিহেতু পঢ়িছে বা আপুনি তেওঁক জানে বাস্তৱ কথাখিনিয়ে লিখিছে, কিন্তু এই কথাটো আপুনি লিখিবলগীয়া হ'লগৈ মানে এইটো কিমান আচলতে এটা অতি স্পৰ্শকাতৰ এটা বিষয় যিটো সমাজত আজি চলি আছে। কিয় ভাবিলে যে এইটো ডায়েৰীৰ স্থান দিয়া উচিত? প্ৰথমে আপুনি এই তাই কলা নে বগা এই সম্পৰ্কে অলপ ক'ব নেকি? নমস্কাৰ। ইমান এটা সুন্দৰ বিষয় তুমি নিৰ্বাচন কৰাৰ বাবে তোমাক ধন্যবাদ জনাইছোঁ। তুমি সুধিছা যে কলা নে বগা প্ৰবন্ধটো লিখাৰ আঁৰত মোৰ কি কথা আছে, কিবা নিজস্ব অভিজ্ঞতা আছে নেকি? ডায়েৰীত যেতিয়া কিবা এটা বিষয় মই লিখোঁ, যথেষ্ট চিন্তা চৰ্চা কৰি লিখোঁ আৰু কলা বগাটো লিখাৰ অন্তৰালতো এনেকুৱা কিছুমান কথা আছে। যোৱা বছৰৰ কথা, হেমা গোপীনাথন চাহ নামৰ এগৰাকী ব্লগাৰৰ এটি কবিতা পঢ়িছিলোঁ। কবিতাটোৰ নাম আছিল কালি। সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকৰ মাজত তেওঁ কবিতাটোৱে আদৰ পাইছিল। অতি উৎসুকতাৰে মই কবিতাটো পঢ়ি চাইছিলোঁ। কবিতাটোত হেমা গোপীনাথন চাহে এগৰাকী ছোৱালীৰ জীৱনৰ মৰ্মস্পৰ্শী বেদনাৰ বিষয়ে উল্লেখ কৰিছে। আচলতে ছোৱালীজনীৰ গাৰ বৰণ ক'লা আৰু ক'লাৰ বাবে তেওঁ জন্মৰে পৰা বৈষম্যৰ সন্মুখীন হৈ আহিছে নিজৰ জন্মৰ ঘৰখনতে, তেওঁ জন্ম হোৱা ঘৰখনতে। আৰু হেমা ক'লা হৈ জন্ম হোৱাৰ বাবে তেওঁ নিজৰ মাকেও নিজকে দোষী সাব্যস্ত কৰে। হেমাই সেয়েহে সদায় পৰীক্ষাত ভাল নম্বৰ পাবলৈ চেষ্টা কৰিব লগা হৈছিল। মাকে কৈছিল যে যিহেতু হেমাৰ ভনীয়ে বগা, গতিকে বগা ছোৱালীজনী এনেও গুৰুত্ব পাব, বিয়া বাৰু বা চাকৰি ক্ষেত্ৰতো বগা ছোৱালীয়ে প্ৰাধান্য পায়, গতিকে তই নিজৰ পঢ়া শুনা ভাল কৰিব লাগিব। সেই কথাবোৰে হেমাৰ মনত সদায় ক্ৰিয়া কৰিছিল আৰু মই ক'ৰবাত এটা আন্তৰিক টান অনুভৱ কৰিছিলোঁ। আমাৰ সমাজখন ক'লা বগাৰ ধাৰণাটোৰ পৰা মুক্ত যিহেতু নহয়, বিভিন্ন সময়ত বিভিন্ন অভিজ্ঞতাৰ সন্মুখীন হৈ আহিছোঁ, গতিকে মই ক'লা বগা প্ৰবন্ধটো লিখাৰ সিদ্ধান্ত ল'লোঁ। কেইদিনমানৰ পিছত, সেই কবিতাটো পঢ়াৰ কেইদিনমানৰ পিছত মই অফিচৰ পৰা আহি থাকোঁতে মোৰ এজনী চিনাকী ভণ্টিক লগ পালোঁ। তাই অৰিফ্লেম নামৰ কোম্পেনীটোত যোগদান কৰিছে। তাই মোক ক'লে যে বা মই চাকৰিত জইন কৰিলোঁ। যিহেতু তাই বহুত দিনৰ পৰা এটা চাকৰি সন্ধানত আছিল, সেয়েহে মোৰ খুব ভাল লাগিলে আৰু ফূৰ্তিতে ক'লোঁ যে মোক পাৰ্টি দিব লাগিব। তাই এখন চিনাকি ৰেষ্টুৰেণ্টলৈ মোক মাতি নিলে। চাহৰ অৰ্ডাৰ দিয়াৰ পিছত তাই মোক এটা ফেয়াৰনেছ ক্ৰীম হাতত তুলি দিলে আৰু ক'লে, বা এইটো লওকচোন, এইটো ঘঁহিলে ছালখন আপোনাৰ বগা হ'ব। আচলতে মই মিঠা বৰণীয়া, সেই কথাটো মই কোনোদিনে ভবাই নাই বা মোৰ পৰিয়ালৰ কোনেও ভবা নাই। মোৰ স্বামী, মোৰ মা দেউতা বা মই বিয়া হৈ যিখন ঘৰলৈ আহিছোঁ, তেওঁলোকেও কেতিয়াও মোৰ ছালৰ বৰণক লৈ কোনো কথা কোৱা নাই। এতিয়া যেতিয়া ছোৱালীজনীয়ে ক'লে, তেতিয়া ভাবিলোঁ ইয়াৰ অন্তৰালত কি আছে। মইতো কেতিয়াও প্ৰসাধনৰ প্ৰতি মই ইমান আগ্ৰহীও নহয়। তেতিয়া মই বুজি পালোঁ যে সেই প্ৰডাক্টটো বিক্ৰী কৰাৰ মানসিকতাৰে সেই ছোৱালীজনীয়ে মোক আচলতে লগ ধৰিছিল, ৰেষ্টুৰেণ্টলৈ মাতিছিল আৰু তেওঁলোকৰ টাৰ্গেট হৈছে মিঠা বৰণৰ বা ক'লা বৰণৰ নাৰী।
গতিকে এনেকুৱা ধৰণৰ কিছুমান মানসিকতা আমাৰ মাজত সোমাই আছে আৰু সঁচাকৈ দেখিবলৈ পাইছোঁ বগা ছোৱালীবোৰে বেছি প্ৰাধান্য পায় এজন পুৰুষে বিবাহৰ বাবে উপযুক্ত নাৰী যেতিয়া সন্ধান কৰে তেতিয়াও তেওঁলোকৰ বহুতেই প্ৰথম চৰ্ত দিয়ে যে ছোৱালীজনী ধুনীয়া হ'ব লাগিব অৰ্থাৎ ছোৱালীজনী বগা হ'ব লাগিব বহু সময়ত দেখোঁ ছালৰ বৰণ মিঠা বৰণীয়া ছোৱালী এজনীয়ে যেতিয়া ফেচবুকতো নিজৰ ফটো এখন পোষ্ট কৰে বহুতে দিয়ে যে ডাস্কি বিউটি নাইচ এনেকুৱা ধৰণৰ কিছুমান কমেণ্ট দিয়ে কিন্তু কেতিয়াও নিদিয়ে যে ধুনীয়া জাষ্ট বিউটিফুল সেই ডাস্কি বিউটি বা ব্লেক বিউটি শব্দকেইটা তেওঁলোকে প্ৰয়োগ কৰে এইটোৰ দ্বাৰা তেওঁলোকে কি বুজাব খোজে আচলতে ছোৱালীজনী কি বগা হ'লেহে ধুনীয়া হয় নেকি এজন ব্যক্তিৰ মই ভাবোঁ সৌন্দৰ্য প্ৰকাশ হয় তেওঁৰ কাম কাজ তেওঁৰ স্বভাৱ চৰিত্ৰ শিক্ষা দীক্ষা তেওঁ কি বিষয়ত পাৰ্গত তেওঁ অন্তৰৰ সৌন্দৰ্যৰ ওপৰত নিৰ্ভৰশীল এজন ব্যক্তিৰ সৌন্দৰ্য কিন্তু আমাৰ সমাজখনে এতিয়াও আধুনিক হৈছোঁ বুলি দাবী কৰিলেও অধিকাংশ মানুহে ক'লা আৰু বগাৰ পিছতেই যেন দৌৰি আছে মহাকাশত মানুহে ঘৰ সজাৰ সপোন দেখে মহাকাশ যাত্ৰাত অধিকাংশ নাৰীৰ অৱদান আছে কিন্তু এতিয়াও নাৰী ক'লা নে বগা সেই কথাটোত আমাৰ মানুহ লাগি থাকে গতিকে এই কথাবোৰৰ বাবেই মই ডায়েৰীটো মোৰ ক'লা নে বগা বিষয়টো লিখিবলৈ সিদ্ধান্ত লৈছিলোঁ আৰু এটি অভিজ্ঞতাৰ কথা কওঁ এগৰাকী কইনাৰ লগত মই এদিন ফুৰিবলৈ গৈছিলোঁ গৃহস্থনীগৰাকীয়ে কৈছিল যে কইনাজনী ধুনীয়া তাই দেখোন ক'লা নহয় সেই কথাষাৰে কইনাজনীৰ মনত কেনে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল নাজানো কিন্তু মোৰ খুব বেয়া লাগিছিল যে কইনাজনী উচ্চ শিক্ষিতা তাইৰ নিজস্ব কিছুমান গুণ আছে তাৰপিছতো তাইৰ ৰংটোৱেহে সেই মানুহগৰাকীৰ চকুত প্ৰাধান্য পালে আমাৰ সমাজৰ পৰা এই কথাবোৰ অতি সহজে আঁতৰ নহ'ব যেন লাগে কিন্তু আমি আঁতৰ কৰিবই লাগিব নহ'লে যে কিমান নাৰী মানসিক আঘাতত জৰ্জৰিত হয় সেই কথা আমি নাজানোৱে আমাৰ অলক্ষিতে এনে বহু নাৰী আছে যি নাৰী মানসিক নিৰ্যাতনৰ সন্মুখীন হয় ক'লা হোৱাৰ বাবে যি নাৰী মানসিক নিৰ্যাতনৰ সন্মুখীন হয় শকত হোৱাৰ বাবে গতিকে এই কথাবোৰ আমি এৰিব হ'ল আৰু সেয়েহে মই মোৰ দায়িত্ব হিচাপে এগৰাকী লেখকৰ নিজৰ সমাজৰ প্ৰতি দায়িত্ব থাকে সেয়েহে মই প্ৰবন্ধটো লিখিছিলোঁ প্ৰবন্ধটো প্ৰকাশ হোৱাৰ পিছদিনাই মোলৈ বহুত ফোন আহিছিল ৰাতিপুৱা 7 বজাতে এগৰাকী যুৱতীয়ে ফোন কৰিছিল তেওঁ কোনোবা এখন স্কুলৰ শিক্ষয়িত্ৰী তেওঁ কৈছিল যে পঢ়া শুনাত যথেষ্ট আগবঢ়া যদিও সৰুৰে পৰা তেওঁ নিজৰ ঘৰখনতে ছালৰ বৰণৰ বাবে বৈষম্যৰ সন্মুখীন হৈ আহিছে ভনীয়েক তেওঁতকৈ পঢ়া শুনাত বেয়া কিন্তু তেওঁতকৈ বগা গতিকে ভনীয়েকে সদায় বিভিন্ন ক্ষেত্ৰত প্ৰাধান্য লাভ কৰি আহিছে গতিকে সৰুৰে পৰা ভনীয়েক আৰু তেওঁৰ মাজত এটা প্ৰতিযোগিতাৰ ভাৱৰ সৃষ্টি হৈছিল সেই প্ৰতিযোগিতা পঢ়া শুনাক লৈ নাছিল সেই প্ৰতিযোগিতা নিজৰ ছালৰ বৰণক লৈ আছিল আৰু ছোৱালীজনীয়ে সদায় হীনমন্যতাত ভুগিছিল যেতিয়া তাই নিজৰ পচন্দৰ এসাজ পিন্ধিব খোজে তেতিয়া হয়তো মাক বা খুৰীয়েক বা ভনীয়েকে কৈছিল যে তই এইযোৰ কাপোৰ নিপিন্ধিবি এইটো ৰঙে তোক নুশুৱায় তাই নিজৰ পচন্দৰ কাপোৰ সাজো পিন্ধিব নোৱাৰে গতিকে এনেধৰণৰ বিভিন্ন কথা চলি থাকে দেখাত সৰু হ'লেও এই কথাবোৰে কিন্তু বৰণ ক'লা পুৰুষ নাৰীৰ মনত যথেষ্ট আঘাত দিয়ে আৰু বহু ক্ষেত্ৰত এই সমস্যাবোৰে মানুহক মানসিক ৰোগী পৰ্যায়লৈ লৈ যায় এইবোৰ মই বিভিন্ন সময়ত পঢ়ি বা দেখি যিবোৰ অভিজ্ঞতা হৈছে তাৰ পৰা কোৱাহে কথা গতিকে মই সেয়েহে তাই ক'লা নে বগা প্ৰবন্ধটো লিখাৰ সিদ্ধান্ত ল'লোঁ এটা মই কথা ক'ব বিচাৰিছোঁ এনেকুৱা কাহিনী বহুত আছে ধৰক মই কথাটো এইটো সম্পূৰ্ণ কাৰোবাক উদ্দেশ্য কৰি কোৱা নাই যে এনেকুৱা পৰিৱেশ মই দেখিছোঁ এনেকুৱা পৰিস্থিতি এনেকুৱা ঘটনাও মই দেখিছোঁ যে এজন ল'ৰাই এজনী যুৱতীক ভাল পালে ধৰক তেওঁ যুৱতীগৰাকীও ক'লা ল'ৰাজনো ক'লা কিন্তু কথা হৈছে কি দুইজনে দুজনক ভাল পাই বিয়া কৰালে কিন্তু এনেকুৱা হয় কেতিয়াবা যে ল'ৰাজনে ছোৱালীজনীক ক'লা ছোৱালী বিয়া কৰোৱাৰ বাবে ঘৰৰ ফালৰ পৰা অলপ ঠাট্টা মস্কৰা কৰাৰ নিচিনা হয় যে তই সেইজনীহে পালি নে চাবলৈ তই আৰু পৃথিৱীত ছোৱালী নাপালি এনেকুৱা ধৰণৰ ঘটনাবিলাকো আমাৰ চৌপাশত ঘটি আছে বা আমি দেখি আছোঁ কিন্তু আমি সেইবিলাকক ব্যক্তিগত কথা বুলি আমি মান মাতিব নোৱাৰোঁ বা বহু ক্ষেত্ৰত আমি ক'বলৈ অসুবিধা পাওঁ কিন্তু এই যে মানসিকতাটো এতিয়াও আমাৰ মাজত সোমাই আছে এই সম্পৰ্কে আপুনি কি ক'ব বাইদেউ হয়
বিবাহৰ ক্ষেত্ৰত এতিয়াও ভাৰতীয় সমাজত বগা নাৰীক প্ৰাধান্য দিয়া হয়। যেতিয়া এজন ল'ৰাই বিবাহৰ উপযুক্ত হয় আৰু নিজৰ বাবে কইনা বিচাৰে, তেতিয়াও প্ৰধান চৰ্ত হয় যে তেওঁৰ হ'ব লগা জীৱনসংগীগৰাকী বগা হ'ব লাগিব। ইয়াৰ বাবে বহু নাৰী মানসিক আঘাতত জৰ্জৰিত হয়। মোৰ এগৰাকী অতি চিনাকি বাইদেৱে বিয়া নোহোৱাৰ সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্তৰ আঁৰত আছে আন এক দুখজনক ঘটনা। বাইদেউ কথাষাৰ সোধোতে তেখেতে কৈছিল যে নিজৰ প্ৰিয়জনৰ লগত, নিজৰ প্ৰেমিকৰ লগত তেওঁৰ বিয়া ঠিক হৈছিল, কিন্তু বিয়ালৈ 4 মাহমান থাকোঁতে এদিন তেওঁৰ প্ৰেমিকৰ বায়েক তেওঁলোকৰ ঘৰলৈ আহিছিল আৰু কৈছিল যে তোমাতকৈ মোৰ ভাইটি বগা, গতিকে তোমালোকৰ পিছৰ ফালে কিছু অসুবিধা হ'ব। সেই কথাষাৰে বাইদেউৰ মনত যথেষ্ট আঘাত দিছিল আৰু তেওঁৰ প্ৰেমিকে বায়েকে সেই কথাষাৰ কোৱাৰ কিছুদিনৰ পিছৰ পৰা ক'বলৈ আৰম্ভ কৰিছিল যে তুমি ফেয়াৰনেছ ক্ৰীম কিয় নঘঁহা, তুমি পাৰ্লাৰলৈ কিয় নোযোৱা, তুমি বগা হ'ব লাগিব। লাহে লাহে বাইদেৱে যেন গম পাইছিল তেওঁৰ বাহ্যিক সৌন্দৰ্যইহে তেওঁৰ প্ৰেমিকক আকৰ্ষণ কৰে। গতিকে অতি উচ্চ শিক্ষিতা স্বাৱলম্বী বাইদেৱে বিয়া নোহোৱাৰ সিদ্ধান্ত ল'লে। আজি বাইদেৱে নিজৰ মাক দেউতাকৰ লগত থাকে, নিজৰ মাক দেউতাকৰ সুখে দুখে তেওঁলোকৰ কাষত থাকে আৰু কয় যে মই বগা নোহোৱাৰ বাবে যিহেতু মোৰ প্ৰেমিকে আঘাত কৰিলে, গতিকে বিয়া নোহোৱাৰ সিদ্ধান্ত লৈ মই নিশ্চয় ভাল কাম কৰিলোঁ, কাৰণ মোৰ প্ৰেমিকে মোৰ আত্মাৰ সৌন্দৰ্যক গুৰুত্ব নিদি মোৰ বাহ্যিক সৌন্দৰ্যকহে গুৰুত্ব দিয়ে। এই কথাবোৰ নিশ্চয় কেৱল সেই বাইদেউজনীৰ কথা নহয় আৰু বহুতৰ কথা হ'ব। সেয়েহে ডাৰ্ক ইজ বিউটিফুল নামৰ এটা কেম্পেইন আৰম্ভ হৈছিল আৰু আমাৰ ভাৰতৰো বিভিন্ন বিখ্যাত অভিনেত্ৰীয়ে সেই কেম্পেইনিঙত অংশগ্ৰহণ কৰিছিল। ডাৰ্ক ইজ বিউটিফুলে যথেষ্ট আদৰ লাভ কৰিছে। শেহতীয়াকৈ আমি গম পাইছোঁ ফেয়াৰ এণ্ড লাভলী নামৰ খুব প্ৰচলিত যিটো ক্ৰীম আমাৰ ভাৰতত, সেই ক্ৰীমটোৰ ফেয়াৰ শব্দটো আঁতৰাই দিয়াৰ সিদ্ধান্ত লৈছে। তদুপৰি আমেৰিকাত বৰ্ণবাদৰ বিপক্ষে যি আন্দোলন গঢ় লৈ উঠিল, সেই আন্দোলনৰ পৰৱৰ্তী সময়ত তেওঁলোকৰ জনছন এণ্ড জনছন নামৰ কোম্পানীটোৱে 2টা ফেয়াৰনেছ ক্ৰীম উৎপাদন নকৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ জনছন এণ্ড জনছন কোম্পানীৰ পৰা কোৱা হৈছে যে তেওঁলোকে ছাল বগা কৰা সামগ্ৰী নহয়, এখন সুস্থ ছালৰ বাবেহে ক্ৰীম উৎপাদন কৰে। এই কথাবোৰে মানুহৰ আধুনিক মনৰ পৰিচয় দিছে, কিন্তু তথাপিও আমাৰ চাৰিওফালৰ সমাজখনত এই কথাবোৰৰ প্ৰভাৱ নাই পৰা যেনেই লাগে। ফেয়াৰনেছ ক্ৰীমবোৰ নিজৰ ছালত ব্যৱহাৰ কৰাৰ ফলত বিভিন্ন মাৰাত্মক বেমাৰৰ সন্মুখীন হয় ব্যৱহাৰকাৰীসকল। গতিকে মই ভাবোঁ সকলোৱে ফেয়াৰনেছ ক্ৰীম বা ছালৰ বগা ৰং, ক'লা ৰং এই কথাবোৰৰ পৰা নিজক আঁতৰাই ৰাখিব লাগে। পুৰুষসকলৰো যথেষ্ট দায়িত্ব আছে। জীৱনসংগী নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁলোকে জীৱনসংগীগৰাকীৰ ব্যক্তিত্ব, তেওঁলোকৰ শিক্ষা দীক্ষা, স্বভাৱ চৰিত্ৰ সেইখিনিকহে প্ৰাধান্য দিয়া উচিত। এগৰাকী বগা যুৱতীৰ শৰীৰত যেনেদৰে বয়সৰ চাপ পৰিব, যেনেদৰে এগৰাকী বগা যুৱতীৰ ছাল সুতুৰা সুতুৰ হ'ব, বয়সৰ লগে লগে তেওঁৰ চুলি সৰিব, চুলি পকিব, দাঁত সৰিব, সেইদৰে ক'লা যুৱতীগৰাকীৰো তেনে পৰিৱৰ্তনেই হয়। গতিকে জীৱনসংগী নিৰ্বাচনৰ ক্ষেত্ৰত সকলো পুৰুষেই প্ৰথম গুৰুত্ব দিয়া উচিত সেই মানুহগৰাকীৰ মনৰ সৌন্দৰ্যৰ বিষয়ে। আত্মাৰ সৌন্দৰ্য বুলিও এষাৰ কথা আছে। এগৰাকী ক'লা ছোৱালীৰ যদি দৃঢ় ব্যক্তিত্ব থাকে, তেতিয়াহ'লে মনৰ সৌন্দৰ্য থাকে, তেওঁ সংসাৰখন খুব নিয়াৰিকৈ চলাই নিব পাৰিব। কিন্তু মনৰ সৌন্দৰ্য নথকা তথাকথিত সুন্দৰী এগৰাকী যুৱতীয়ে তেওঁ সংসাৰখন চলাই নিয়াত অসমৰ্থও হ'ব পাৰে। বহু সময়ত বিবাহ বিচ্ছেদৰ কাৰণো এইবোৰ হ'ব পাৰে। গতিকে মই ভাবোঁ পুৰুষসকল সচেতন হোৱা উচিত, তেওঁলোকে মনৰ সৌন্দৰ্যক গুৰুত্ব দিয়া উচিত আৰু অভিভাৱকসকলো এই ক্ষেত্ৰত সচেতন হোৱা উচিত। মই দেখোঁ বহু নাৰীয়ে নিজৰ সন্তান বা নিজৰ ছোৱালীজনী যদি ক'লা হয়, নিজে হীনমন্যতাত ভোগে, ভাবে যে মোৰ ছোৱালীজনী ক'লা হ'ল, এতিয়া তাই কি হ'ব, তাইক ভাল ল'ৰা এজনে বিয়া কৰাবনে? সেইটো নহয়, তেওঁ নিজৰ কন্যা সন্তানটিক ভালদৰে শিক্ষা দীক্ষাৰে সকলো গুণেৰে বিভূষিত কৰিবলৈহে চেষ্টা কৰা উচিত। তেওঁৰ প্ৰধান দায়িত্ব সেই কন্যা সন্তানটিক পুত্ৰ সন্তানটিৰ দৰে আগুৱাই নিয়াহে। গতিকে আমাৰ সমাজৰ এই মানসিকতা দূৰ হ'বলৈ আমি সকলো মানুহেই চেষ্টা কৰিব লাগিব। সকলো মানুহেই বুজি পাব লাগিব যে মনৰ সৌন্দৰ্যতকৈ বাহ্যিক সৌন্দৰ্য কেতিয়াও ওপৰত নহয়, আৰু সেইদৰে ভাবিব পাৰিলে বহু সমস্যা নোহোৱা হ'ব।
এতিয়া আমাৰ সমাজে এটা কথা মন কৰা উচিত যে মানৱ জাতিয়ে মহাকাশত ঘৰ সজাৰ পৰিকল্পনা কৰিছে আৰু যোৱা বছৰ ভাৰতে মহাকাশ অভিযানৰ ক্ষেত্ৰত যি বৃহৎ সাফল্য অৰ্জন কৰিছিল তাৰ অন্তৰালত কিন্তু ঋতু কাৰিধলকে ধৰি বহু কেইগৰাকী মহিলাৰ অৱদান আছিল আৰু দক্ষিণ ভাৰতৰ সেই নাৰীকেইগৰাকীৰ কেইবাগৰাকীৰো ছালৰ বৰণ ক'লা। অপ্ৰিয় হ'লেও সত্য, ভাৰতৰ বহু মানুহে কয় যে উত্তৰ ভাৰতৰ মানুহৰ সৌন্দৰ্য আছে কিন্তু দক্ষিণ ভাৰতৰ মানুহৰ মগজু আছে। অৰ্থাৎ সেইসকল উচ্চ শিক্ষিত লোকে নাজানে যে আমেৰিকাৰ বগা লোকসকলে কেৱল নিগ্ৰোসকলক ব্লেক পিপল বুলি নকয়, ভাৰতীয়সকলকো কয়। গতিকে আমি আমাৰ মনৰ পৰা হীনমন্যতা আঁতৰাব লাগিব যে আমাৰ ছালৰ বৰণ ক'লা বা মিঠা, আৰু এই কথাটোৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিলেহে আমাৰ মনৰ পৰা যি ক'লা বগা প্ৰভেদ সেইটো নোহোৱা হ'ব আৰু এখন সুন্দৰ সমাজ প্ৰতিষ্ঠা হ'ব। কলা বগাৰ পৰা অলপ ফালৰি কাটি আহি এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ শেষত, যে কিছুদিন পূৰ্বে বিশেষকৈ পৰহি দিনাখন উচ্চ ন্যায়ালয়ে এটা ৰায়দান দিছিলে যে শাখা সেন্দুৰ পিন্ধিবলৈ অস্বীকাৰ কৰাৰ অৰ্থ বিবাহক অস্বীকাৰ কৰা। এতিয়া এই সম্পৰ্কে বিভিন্ন ধৰণৰ তৰ্ক বিতৰ্ক হৈছে, বহুতেই কিবা কিবি নিজৰ নিজৰ পইণ্ট লিখিছে। এই সম্পৰ্কে আপোনাৰ মতামত কি? আপুনি কি ভাবে? মই এইটো জানিব বিচাৰিছোঁ। হয়, দুদিন ধৰি ছ'চিয়েল মিডিয়াত সেন্দুৰক লৈ যথেষ্ট বিতৰ্ক চলি আছে, কিন্তু মই ভাবোঁ এতিয়া সেন্দুৰ শাখাক লৈ বিতৰ্ক কৰি থকাৰ সময় নহয়। আমাৰ অসমখন বিভিন্ন সমস্যাৰে জৰ্জৰিত, বিভিন্ন আইন নামত আছে। সেই আইনবোৰ ভালদৰে প্ৰণয়ন হৈছে নে নাই সেই কথাবোৰহে আমি চোৱা উচিত। আমাৰ সমাজত ডাইনী হত্যাৰ দৰে ঘটনা এতিয়াও ঘটি আছে। ডাইনী হত্যাৰ বাবে যিখন আইন গঠন হ'ল দোষীক শাস্তি দিবৰ বাবে, সেই আইনখন ভালদৰে কাৰ্যকৰী হৈছেনে সেই কথাত আমি কিমানে গুৰুত্ব দিছোঁ। সেন্দুৰৰ কথা ক'বলৈ যাওঁতে সেন্দুৰক বহুতে প্ৰসাধন হিচাপে ব্যৱহাৰ কৰে। ভাৰতীয় পৰম্পৰাত বিবাহিতা নাৰীয়ে সেন্দুৰ ব্যৱহাৰ কৰে। যেতিয়া তেওঁলোকক সামাজিকভাৱে এজন পুৰুষৰ লগত যুক্ত কৰা হয়, সেই পৰম্পৰাক সন্মান কৰি সেন্দুৰ দিয়া হয়। এগৰাকী নাৰীয়ে স্বামীৰ দীৰ্ঘ জীৱন কামনা কৰি সেন্দুৰ লয়, কোনোবাই প্ৰসাধন হিচাপে সেন্দুৰ লয় আৰু সামাজিক পৰম্পৰাক সন্মান কৰি সেন্দুৰ লয়। সকলোৰে নিজস্ব কিছুমান ধাৰণা থাকে, সকলোৰে নিজস্ব পচন্দ অপচন্দ থাকে। মই ব্যক্তিগতভাৱে সেন্দুৰ ব্যৱহাৰ কৰি ভাল পাওঁ, কিয়নো মোৰ প্ৰসাধনৰ প্ৰতি খুব বেছি আগ্ৰহ নাই, কিন্তু বিয়াৰ পিছৰ পৰা যেতিয়াই সেন্দুৰৰ ফুটটো নিজৰ কপালত লৈছোঁ, নিজক উজ্জ্বল দেখোঁ। একো প্ৰসাধন নকৰিলেও সেন্দুৰখিনিয়ে যেন মোক উজ্জ্বল কৰি তোলে, মোৰ তেনেকুৱা লাগে, ভাল লাগে। আৰু অপ্ৰিয় হ'লেও সত্য, বহু ক্ষেত্ৰত এগৰাকী নাৰীয়ে সেন্দুৰকণ লৈ গ'লে বিভিন্ন সমস্যাৰ পৰা ৰেহাই পায়। এই ক্ষেত্ৰতো মই এগৰাকী নাৰীৰ উদাহৰণ দিব খোজোঁ। সেই নাৰীগৰাকীয়ে মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ কাম কৰিছিলে, যিহেতু এই বৃত্তিত জড়িত নাৰীৰ সংখ্যা খুবেই কম, আৰু তেওঁ এনেকুৱা কিছুমান সমস্যাৰ সন্মুখীন হৈছিলে যে অবিবাহিত বুলি তেওঁক বিভিন্ন ধৰণৰ প্ৰস্তাৱ দিয়া হৈছিলে, আৰু সেই সমস্যাৰ পৰা মুক্ত হ'বলৈকে তেওঁ কি কৰিছিলে, সেন্দুৰ ব্যৱহাৰ কৰিছিলে। বিবাহত নবহাকৈ তেওঁ সেন্দুৰ ব্যৱহাৰ কৰিব লগা হৈছিল। গতিকে এনেকুৱা ধৰণৰ কিছুমানো কথা থাকে। আৰু সেন্দুৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান নাৰীৰ ছালৰ সমস্যাৰ সৃষ্টি হয়। কিছুমান নাৰীয়ে সেন্দুৰ ব্যৱহাৰ কৰাৰ ফলত তেওঁৰ কপালৰ আগৰ চুলি সৰি যায়, কিছুমান নাৰীৰ কপালত বগা দাগ বহে, খজুৱতি হয়। গতিকে এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ইচ্ছা থকা স্বত্বেও নাৰীগৰাকীয়ে সেন্দুৰ পৰিহাৰ কৰিবলৈ বাধ্য হয়। কিন্তু সেন্দুৰ পৰিহাৰ কৰাৰ অৰ্থ নহয় যে তেওঁ নিজৰ সংস্কৃতি, নিজৰ পৰম্পৰা বা নিজৰ স্বামীৰ প্ৰতি শ্ৰদ্ধা ভক্তি নাই। ময়ো যদি কেতিয়াবা কিবা কাৰণত সেন্দুৰ নলওঁ, তাৰ অৰ্থটো এইটো নহয় যে মই মোৰ মানুহজন বা মোৰ সমাজৰ যিখিনি পৰম্পৰা তাক অৱমাননা কৰিছোঁ। নিশ্চয় তাৰ অন্তৰালত কিবা এটা কাৰণ আছে। গতিকে এই বিষয়বোৰৰ ওপৰত বিতৰ্ক কৰি থকাৰ সময় এতিয়া নহয়। আমাৰ সন্মুখত নানা সমস্যা, কৰোণা ভাইৰাছৰ বাবে হাজাৰ হাজাৰ যুৱক যুৱতীয়ে নিজৰ জীৱিকা হেৰুৱাব লগা হৈছে। আমি সিহঁতৰ কথা ভবা উচিত। আৰু বহু সমস্যা আছে, বানপানীয়ে অসমখন কোঙা কৰি নিছে, সেই কথাবোৰ আমি পৰ্যালোচনা কৰা উচিত। ছ'চিয়েল মিডিয়াত হোৱা আলোচনাই বহু সময়ত বহু সমস্যাৰ পথ উলিয়াই দিছে, সমস্যা সমাধানৰ পথ উলিয়াই দিছে, সেই কথাবোৰত আমি গুৰুত্ব দিয়া উচিত। ধন্যবাদ বাইদেউ, আপুনি ইমানখিনি সময় দিলে। ব্যস্ততাৰ মাজতো অফিচ চলি আছে, অফিচৰ মাজতো আপুনি ইমানখিনি কথা ক'লে। মই ভাবোঁ যিসকলে চাই আছে তেওঁলোকে নিশ্চয় বিষয়টো ভাল পালে।
এইখিনি কৈ আজি এই অনুষ্ঠানটো সামৰণি মাৰিছোঁ। ধন্যবাদ।